ই মোৰ মেনেজাৰ নহয়, ই মোৰ দ্বিতীয় ঘৈণী। কালি বৌৱে ফোন কৰিছে, কৈছে দুলিয়াজানৰ পৰা গুৱাহাটী আহিবলৈ মানুহক 4 দিন নালাগে। মানুহে আপোনাক ভাল পায় সেইটোতো বুজি পায় বুলি ক্লাছ 10 ৰ পিছত ঘৰৰ পৰা পইচা লোৱাই নাই। মানে আমাৰ হেঁচা মাৰি ধৰণে নধৰ সংকটে তহঁতি ফোন কৰিবি না উল্টা তহঁতি ফোন কৰিবি সেইটো ফোন কৰিবি তই সেইটো বহুত বেছি চাই মোক ই মেনেজাৰ নহয় বেলেগ কিবা হেৰি ছেকেণ্ড ঘৈণী দে অৰ্ডাৰ ভাল হৈছে ই একোৱে নাখালে ফোন কৰিছে কৈছে দুলিয়াজানৰ পৰা গুৱাহাটী আহিবলৈ মানুহক 4 দিন নালাগে ডিব্ৰুগড়ত আছো যোৰহাটত আছো য'ত মন যায় থাকি দিব। দুগৰাকী খোলা অন্তৰৰ লোক, এজন যদি বিধায়ক আনজন আকৌ শিল্পী, এজন যদি অসমৰ জনপ্ৰিয় বিধায়ক আনজন আকৌ অসমবাসীৰ নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব। আপোনালোকে ইতিমধ্যে গম পাইছে আমি আচলতে কোন দুজন ব্যক্তিৰ কথা ক'ব লৈছোঁ। 13 জানুৱাৰীত কাজিৰঙা অৰ্কিড পাৰ্কত বিধায়ক অখিল গগৈ আৰু জুবিন গাৰ্গৰ কথোপকথনৰ কিছু অংশ বন্দী হৈছিল ৰেষ্টুৰেণ্টৰ মেনেজাৰ জয়ন্ত গগৈ কেমেৰাত। দুয়োজনৰ উপস্থিতিত কাজিৰঙা অৰ্কিড পাৰ্কখন অতি বেছি শুৱনি হৈ পৰে। মই ধনী মানুহৰ লগত নাথাকোঁ, কিবা প্ৰগ্ৰেম পাতিছে তাত গৈ মই আধা ঘণ্টা আছোঁ, গুচি আহিছোঁ। ধনী মানুহৰ লগত বহি মই মদ নাখাওঁ, মই মদ খালে অকলে খাওঁ। তুমি কেতিয়াবা দেখিছানে মোক ক'ৰবাত ধনী মানুহৰ লগত? মই কেতিয়াও নাথাকোঁ। কিবা প্ৰগ্ৰেম পাতিছে ক'ৰবাত তাত গৈছোঁ, মই আধা ঘণ্টা 1 ঘণ্টা আছোঁ, মই গুচি আহিছোঁ। ধনী মানুহৰ লগত বহি মদ খোৱা, মই মদ খালে মই অকলে খাওঁ। ষ্ট্ৰেইট কথা। দেউতাৰ পইচা আজিলৈকে মদ খোৱা নাই, নিজৰ পইচা খাইছোঁ। জুবিন গাৰ্গৰ মদ খোৱাৰ প্ৰসংগত বিধায়ক অখিল গগৈয়ে তেওঁক মদ খোৱা কম কৰাৰো আহ্বান জনায়। অলপ কমাব আপুনি মানে জানে নাই কিমান মানুহে আপোনাক ভাল পায় সেইটোতো বুজি পায় বুলি ক্লাছ 10 ৰ পিছত ঘৰৰ পৰা পইচা লোৱাই নাই। মানে আমাৰ হেঁচা মাৰি ধৰণে নধৰ সংকটে তহঁতি ফোন কৰিবি না উল্টা তহঁতি ফোন কৰিবি। মই আপোনাৰ কি এনজয় কৰোঁ জানেনে? আপুনি যে বাওঁফালে এপাত বেলেগ জোতা, সোঁফালে এপাত বেলেগ জোতা পিন্ধে। এইদৰে জুবিন গাৰ্গৰ নেজাজী সাজ পোছাক ভাল পোৱাৰ কথা ক'লে বিধায়ক অখিল গগৈয়ে। সেয়া প্ৰতিবাদৰ এক প্ৰতীক বুলিও অভিহিত কৰে বিধায়ক অখিল গগৈয়ে। মই আপোনাৰ আটাইতকৈ কি এনজয় কৰোঁ জানে? তুমি খোৱা নাই? মই আটাইতকৈ এনজয় কৰোঁ আপুনি যে বেলেগ এযোৰ জোতা সোঁফালে এটা বেলেগ জোতা পিন্ধে, বেলেগ বাওঁফালে সেইবিলাক প্ৰতিভা বুজিছে নাই? আপুনি এইটো কিভাৱে এভাৰটাইজবিলাকে এইবিলাক কৰিছিলে বুজিছে নাই? সেইবিলাক কৰিছিলে আপুনি সেই প্ৰটেষ্টটোৰ হেৰি প্ৰতীক মই সেইবিলাক বিৰাট এনজয় কৰোঁ। মই 15 কথা কৈ দিয়ে যে গাঁৱতে 15 বছৰ আগতে মই দুফালে বেলেগ বেলেগ জোতা পিন্ধিলোঁ, পিন্ধি মই আচুৰ হেৰিত গুচি গ'লোঁ। পিছদিনা একদম হেৰিত মানে প্ৰতিদিন নে কি পেপাৰত একদম আচুৰ হেৰিত আচুৰ বিহু পাতে যে আচুৰ অনুষ্ঠানত জুবিন গাৰ্গৰ অদ্ভুত বেশভূষা কিবা লিখি দিলে, মইতো পাত্তা দিয়া নাই। মই খুলিছোঁ এইটো মই তেতিয়া ক'লোঁ মোক খুলিছে, মই কৈছোঁ তেতিয়া মিডিয়া নাছিলে এনেকুৱা মানে মই ক'লোঁ যে চাবি এইটো আৰু 5-6 বছৰ পিছত এইটো ট্ৰেণ্ড, এতিয়া সেইটো ট্ৰেণ্ড। মই 15 বছৰ আগত পিন্ধিছোঁ, এতিয়া ফুটবলবোৰো পিন্ধে নাই, চবেই পিন্ধে যে মহিলাৰ ড্ৰেছ এটা পিন্ধি দিয়ে। আজিকালি প্ৰটেষ্টৰ সকলোৱে মানে পৃথিৱীৰ যিবিলাক হেৰি ল'ৰা খুব চেঞ্চিটিভ ল'ৰা সিহঁতি তেনেকুৱা ড্ৰেছ মই সেইদিনা হেৰিত গৰিমাক সুধিছিলোঁ মই স্কাৰ্ট পিন্ধিম নেকি? আইৰিছ স্কটিছ টানি স্কাৰ্ট পিন্ধে ড্ৰেছ পিন্ধিব পাৰোঁ ইচ্ছা গৰিমা কৈছে সেইটো নালাগে, সেইটো নালাগে নেকি? ইয়াৰ পিছতে দুয়োগৰাকীয়ে লোকশিল্পী দ্বিজেন গগৈ লোকবাদ্য সংগ্ৰহালয়ত উপস্থিত হৈ ইমুৰ লগত বাদ্য সংগত কৰিলে কণ্ঠশিল্পী জুবিন গাৰ্গে।
Next Just Report, Notice Now.